নমস্কাৰ সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেটৰ চেনেলটোলৈ টেটকাম ৰিক্ৰুটমেণ্টৰ কাৰণে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ সৈতে আমি গণিত আলোচনা কৰি আছিলোঁ আজি হ'ব এই সিৰিজৰ 4 নম্বৰ ক্লাছ যদি আপোনালোকে আগৰ ক্লাছসমূহ চোৱা নাই চাই ল'ব আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ সৈতে ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ কুৱেশ্যন হয় থাৰ্ড প্ৰপৰ্চন ইয়াতে উলিয়াব দিছে কিহৰ a plus b আৰু a plus b হোল স্কয়াৰ ইয়াৰ তৃতীয় সমানুপাতি কি হয় থাৰ্ড প্ৰপৰ্চনেল কি হয় সেইটো আমি উলিয়াব লাগে এটা থাৰ্ড প্ৰপৰ্চনেল মানে কি আছিল ইয়াতে দুটা টাৰ্ম আমাৰ কুৱেশ্যনত দিয়া আছে বেলেগ এটা এক্সাম্পল লৈ কেনে বুজাই দিছো বাৰু a আৰু b ইয়াৰ যদি আমি থাৰ্ড প্ৰপৰ্চনেল উলিয়াব লাগে তেতিয়া কি কৰিব এই সেকেন্ড টাৰ্মটো স্কয়াৰ কৰিব ডিভাইডেড বাই ফাৰ্স্ট টাৰ্ম অৰ্থাৎ b স্কয়াৰ বাই a কৰিলেই আমি থাৰ্ড প্ৰপৰ্চনটো পাই যাম ঠিক আছে সেকেন্ড টাৰ্ম দ্বিতীয় পদটো কি কৰিব বৰ্গ কৰি প্ৰথম পদেৰে হৰণ কৰি দিব ঠিক আছে তো ইয়াতে সেকেন্ড টাৰ্ম কি আছে a plus b হোল স্কয়াৰ আছে ইয়াক বৰ্গ কৰিব যি থাকে তাক বৰ্গ কৰি কি কৰিব প্ৰথম পদেৰে হৰণ কৰি দিব ফাৰ্স্ট টাৰ্মেৰে ডিভাইড কৰি দিব a plus b ৰে ডিভাইড হৈ যাব a plus b হোল স্কয়াৰ হৈ গল তো আমি ডাইৰেক্টলি ইয়াক লিখিব পাৰিম কি হিচাপে লিখিব পাৰিম a plus b স্কয়াৰ ইনটু a plus b স্কয়াৰ হিচাপে লিখিব পাৰিম ডিভাইডেড বাই a plus b ঠিক আছে এটা a plus b হোল স্কয়াৰ মানে কি বেলেগ একো নহয় a plus b into a plus b তো সেই কাৰণে মই লিখি দিছো সহজকে লিখি দিছো চাব দেই সহজকে লিখি দিছো a plus b হোল স্কয়াৰ মানে বেলেগ একো নহয় a plus b হোল into a plus b ঠিক আছে তো ইয়াতো a plus b ৰ জায়গাত আমি কি লিখিম আমি লিখিম a plus b হোল into a plus b হিচাপে লিখি দিম a plus b হোল into a plus b এতিয়া a plus b তলে উপৰে এটা কাট খাই গল এটা কাট খাই যোৱাৰ পিছত কি হৈ গল a plus b তিনিটা হল নে নাই তিনিটা হল সেই কাৰণে আমি লিখিব পাৰিম a plus b হোল কিউব হিচাপে আমি লিখিব পাৰিম সো অপচন ডি ইজ দা কাৰেক্ট আনসাৰ ৰেচিঅ' এণ্ড প্ৰপৰ্চন সিলেবাসত আছে কিন্তু ভালদৰে চাব আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা হয় আৰু সিলেবাসত সিম্পল ইন্টাৰেষ্ট বা কম্পাউণ্ড ইন্টাৰেষ্ট বুলি ডাইৰেক্টলি নাই কিন্তু কিবা বেংকিং ৰিলেটেড বুলি এটা চেপ্টাৰ সিলেবাসত আছে কিন্তু গটিকে চাব লাগিব তো ইয়াতে কি দিছে চাও বাৰ্ষিক কি সুতৰ হাৰত 3600 টকাৰ 3 বছৰ 4 মাহৰ সৰল সুদ 840 টকা হ'ব আমি ৰেট অফ ইন্টাৰেষ্ট উলিয়াব লাগে ইয়াতে সিম্পল ইন্টাৰেষ্টটো দিয়া আছে তো সিম্পল ইন্টাৰেষ্ট বুলি ক'লে কি হয় p r t by 100 হয় ইয়াৰ ভ্যালু দিয়া আছে অলৰেডি 840 ইয়াতে চাও ইয়াতে ডাইৰেক্ট আমি উলিয়াব পাৰো ওকে একদম সিম্পল হয় টেনশন লব নালাগে ভয় খাব নালাগে ইয়াতে জাস্ট আপুনি কি কৰিব এই যেটো সময় দিয়া আছে 3 বছৰ 4 মাহ এইখিনি এটা ইউনিটত কৰি লব ইয়াতে দুটা ইউনিট আছে এটা বছৰ আৰু মাহত আছে তো এইটো আমি ডাইৰেক্টলি ইয়াৰত কৰি লম বছৰত কৰি লম ওকে 3 বছৰ 3 ইয়াৰ প্লাস 4 মাহটো যদি আমি বছৰত কনভাৰ্ট কৰো কি কেনেকৈ পাম 4 ডিভাইডেড বাই 12 কৰিলে পাই যাম 12 ৰে হৰণ কৰিলে আমি বছৰত পাই যাম ওকে কাটাকাটি কৰক 4 1 4 4 3 12 ওকে এতিয়া কি হৈ গল 3 plus 1 by 3 হল 3 plus 1 by 3 মানে কি হয় 3 3 9 10 10 by 3 হয় এইটো হৈছে 3 বছৰ 4 মাহ 3 বছৰ 4 মাহটো আমি বছৰত কনভাৰ্ট কৰি কিমান পালো 3 ভাগৰ 10 পাই গলো আমি ওকে 3 বছৰ 4 মাহ মানে 3 ভাগৰ 10 এতিয়া মানখিনি বহাই দিম 3600 p মানে 3600 ৰেট অফ ইন্টাৰেষ্ট কিমান আমি নাজানো সময় মানে কিমান 10/3 সময় মানে কিমান 10/3 আৰু তলত 100 আছে ইয়াৰ মানখিনি 840 হয় কাটাকাটি কৰিলে आंसर আমি পাই গলো ওকে কাটাকাটি কৰক 0 0 0 0 কাটি দিলো এটো 0 কাটি দিলো 3 ৰে
36 ক কাটিম 12 বাৰ 12 ৰে 84 ক কাটিম 7 বাৰ সো r is equal to 7 ডাইৰেক্টলি কাটি দিলো কাটা কাটিখিনি আপুনি নিজেও এবাৰ চাব ওকে অপশন এ ইজ দা কারেক্ট আনসার নেক্সট কোৱেশ্চনলৈকে আমি আগবাঢ়ি যাম নেক্সট কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় কাৰণ কোৱাড্ৰেটিক ইকুৱেশ্যন আছে কিন্তু সিলেবাসত ভালদৰে চাব লাগিব দেখাত টানৰ নিচিনা লাগে বাট একদম ইজি হয় মনত ৰাখিব দেখাত টানৰ নিচিনা লাগে বাট একদম ইজি হয় আৰু একদম সিম্পল কে একদম সহজ ভাষাত একদম চুটিকে আমি আলোচনা কৰিম চাও x ৰ মান দুটা অলৰেডি দিয়া আছে কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি ক'লে তো আমাৰ ইয়াৰ মূল বা x ৰ ভ্যালু যেটো হয় হেতু দুটা আহিবই x ৰ মান -1 আৰু -2 দিয়াই আছে তাৰ বাবে 3x² + px + q = 0 এই দ্বিঘাত সমীকৰণটোৰ বাবে আমি উলিয়াব লাগে 3p - 2q কোৱেশ্চনটো অকমান বেলেগ ধৰণৰ হয় আৰু ইন্টাৰেষ্টিং হয় চাও ইয়াতে আমি এনেকেও সলভ কৰিব পাৰো যে x ৰ যি ভ্যালু দুটা হয় হেতু যদি আমি মানে এবাৰ এবাৰকে ভৰাই দিও এবাৰ x ৰ ঠাইত আমি -1 বহালো এবাৰ -2 বহালো এনেকৈ দুটা ইকুৱেশ্যন পাম সেই দুটা ইকুৱেশ্যন সমাধান কৰিলে আমি p আৰু q ৰ ভ্যালুটো পাই যাম তাৰ পিছত ইয়াতে পুট কৰি দিলে হৈ যাব এইটো এটা কি হয় এটা ওয়ে হয় কিন্তু মই এইটো ওয়েট নকৰো মই কোনটো ওয়েট কৰিম মই কৰিম প্ৰডাক্ট অফ টু ৰুটস যেটো দুটা মূলৰ যি এই পূৰণফল হয় বা গুণফল হয় আৰু মূল দুটাৰ যি যোগফল হয় সেই কনসেপ্টটো আমি ইয়াতে এপ্লাই কৰিম ওকে তো এই যেটো কোৱাড্ৰেটিক ইকুৱেশ্যন আছে ইয়াৰ কাৰণে মূল দুটাৰ যোগফল কি হ'ব মূল দুটাৰ যোগফল বুলি ক'লে কি হয় -b/a সো ইয়াতে হৈ যাব -p/3 হৈ যাব -b/a আছিল আমাৰ ফৰ্মুলাটো বা কনসেপ্টটো মূল দুটাৰ যোগফলৰ ফৰ্মুলা কি আছিল বা কনসেপ্ট কি আছিল -b/a তো এই ইকুৱেশ্যনটোৰ কাৰণে b ৰ জাগাত আছে p a ৰ জাগাত আছে 3 সো -2 কনসেপ্টৰ পৰা আহি গৈছে বা ফৰ্মুলাৰ পৰা আহি গৈছে -p/3 হৈ গল ওকে ইয়াৰ ভ্যালু কি হ'ব এতিয়া এইটো হৈছে মূল দুটা তো এই মূল দুটা যোগ কৰি দিয়া -1 আৰু -2 ভালদৰে গুৰুত্ব দিব -1 আৰু -2 লগ লগাই দিয়া যোগ কৰি দিয়া কি হ'ব -1 -2 কি হৈ যাব লগ লাগি -3 হৈ যাব মাইনাস মাইনাস কাটা গল তো ইয়াৰ পৰা p ৰ ভ্যালু কিমান পাই গলো আমি 3 3 9 পাই গলো ঠিক আছে ওকে এইটো হৈছে কি হয় মূল দুটাৰ যোগফল মূল দুটাৰ পূৰণফল কি হয় এতিয়া c/a কি আছিল c/a এই ইকুৱেশ্যনটোৰ কাৰণে c/a মানে কি হয় q/3 হয় q/3 হয় বুজি পাবলৈ হয়তো অকমান টান পাব পাৰে একদম মানে কথাখিনি গুৰুত্ব দিব কনসেপ্টৰ ওপৰত গুৰুত্ব দিব যে দ্বিঘাত সমীকৰণ এটাৰ মূল দুটাৰ যোগফল কি হয় মূল দুটাৰ পূৰণফল কি হয় সেই কনসেপ্ট আমি ইয়াতে এপ্লাই কৰিছো ঠিক আছে কি হ'ব পূৰণ কৰি দিয়া এইটো হৈছে মূল দুটা পূৰণ কৰি দিয়া -1 * -2 কি হৈ যাব 2 হৈ যাব মাইনাস মাইনাস প্লাস পূৰণ কৰিলে 2 পাই যাম এতিয়া ইয়াৰ পৰা q ৰ ভ্যালু কিমান পাম 3 2 6 পাই যাম p আৰু q এই দুটা ভ্যালু পাই গলা এটা এই দুটা ইয়াতে পুট কৰি দিয়া 3 * p অৰ্থাৎ 3 * 9 27 পাম p ৰ জাগাত 9 পুট কৰি দিছো 3 9 গুণ 27 বিয়োগ আছে বিয়োগ দিম 2 * q q ৰ ভ্যালু 6 2 * 6 12 মাইনাস কৰি দিয়া 27 ৰ পৰা 12 কি পাবা 15 পাবা সো 15 ইজ দা কারেক্ট আনসার 15 ইজ দা কারেক্ট আনসার ওকে আশা কৰো বুজি পাইছে যদি বুজি পোৱা নাই অকনমান আগৰ ফালে টানি কেনে আকৌ চেষ্টা কৰিব ঠিক আছে বুজিবলৈ চেষ্টা কৰিব নেক্সট কোৱেশ্চন ইয়াৰ কাৰণে একদম ধুনিয়াকৈ শৰ্ট ট্ৰিক এটা শিকাই দিম বাৰু চাও ৰেশিও এণ্ড প্ৰপৰচনৰে হয় দুটা সংখ্যাৰ যোগফল সাবৰে কি কি দিয়া আছে দুটা সংখ্যাৰ যোগফল আৰু হিহতৰ পাৰ্থক্যৰ অনুপাত দিয়া আছে ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাৰ অনুপাত আমি উলিয়াব লাগে ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাৰ অনুপাতটো উলিয়াব লাগে দিয়া আছে কি দুটা সংখ্যাৰ যোগফল আৰু পাৰ্থক্যৰ অনুপাতটো দিয়া আছে তো যোগফল আৰু পাৰ্থক্য মানে বিয়োগফল যোগফল আৰু বিয়োগফল দুটাৰে যদি ৰেশিও দিয়া থাকে আৰু আমি যদি উলিয়াব লাগে লাৰ্জাৰ নাম্বাৰ ইজ টু স্মলাৰ নাম্বাৰ তেতিয়া হলে কি কৰিব জানে যি দুটা ৰেশিও মানে যি ভ্যালু দিয়া আছিল ৰেশিও সেইটো যোগ কৰি এবাৰ লিখিব 8 3 11 এবাৰ লিখিব আৰু তলত কি লিখিব
বিয়োগ কৰি লিখিব একবাৰ যোগ কৰি লিখিব একবাৰ বিয়োগ কৰি লিখিব 8 3 11 আৰু 8 পৰা 3 গলে 5 11:5 অপচন এ ইজ দা কাৰেক্ট আনসাৰ এইটো হৈছে শৰ্ট ট্ৰিক ডাইৰেক্ট মুখে মুখে আনসাৰ আহি যায় তথাপি আপুনি কৰি চাব পাৰে গুটিখিনি বস্তু যে কি আছিল সংখ্যা দুটা আছিল x আৰু y যত নেকি x is greater than y হয় ওকে তো ইয়াৰ কাৰণে আমাৰ এই কুৱেশ্যনটো দিয়া আছে x plus y divided by x minus y is equal to 8/3 8:3 মানে 8/3 এতিয়া ক্ৰস মাল্টিপ্লাই কৰি দিয়া 8x minus 8y is equal to 3x plus 3y এতিয়া 8x আৰু এই 3x কি হ'ব 8x ৰ পৰা 3x গলে থাকিব 5x আৰু এই 8y টো যদি ৰাইট সাইডত লৈ আহো প্লাস হ'ব কি হ'ব তেতিয়া 11y এতিয়া x by y is equal to 11/5 হৈ যাব তো এইখিনিও মই নোহোৱা কৰি দিছো ওকে ঠিক আছে মই শৰ্ট ট্ৰিকটো লিখি দিছো বাৰু যদি আপোনাক দিয়া আছে x plus y divided by x minus y is equal to a by b মানে এই ফৰ্মত যদি দিয়া আছে আৰু আপোনাক যদি উলিয়াব দিছে x by y তেতিয়া কি কৰি দিব উলুটা কৰি দিব মানে এনেকুৱা a plus b divided by a minus b কৰি দিব ঠিক আছে চাওকচোন ফৰ্মটো চাওক ওকে ফৰ্মটো চাই লব একবাৰ একদম সহজ হয় টেনশন লব নালাগে ইজিলি হৈ যায় ওকে মুখে মুখেও হৈ যায় নেক্সট কোৱেশ্যনটো লৈকে আমি আগবাঢ়ি যাম নেক্সট কোৱেশ্যনটো চাওক এজন মানুহে প্ৰতি মাহে 6500 টকা দৰমহা পায় যদি তেওঁ প্ৰতি মাহে তেওঁৰ দৰমহাৰ 30% সঞ্চয় কৰে তেতে মাহিলী খৰচৰ মান নিৰ্ণয় কৰিব লাগে চাওক দৰমহা পায় কিমান 6500 টকা কিমান জমা কৰে সেভিং কিমান কৰে 30% সেভিং কৰে এনেকুৱা ভাব 30% যদি সেভিং কৰে কিমানখিনি পাৰ্সেন্টেজ কি খৰচ কৰিলে কিমানখিনি পাৰ্সেন্ট কি খৰচ কৰিলে তেওঁৰ স্যালাৰি বুলি ক'লে তেওঁৰ পাৰ্সেন্ট হিচাপত যদি আমি কও 100% এই 100% টো 30% কি কৰে সেভিং কৰে সো থাকিলে কিমান 70% তাৰ মানে এই 70% খিনি হৈছে তেওঁৰ কি এক্সপেন্ডিচাৰ তো আমি কি উলিয়াব লাগে তেওঁৰ যিমানখিনি দৰমহা আছিল সেই দৰমহাৰ 70% আমি উলিয়াব লাগিব অৰ্থাৎ 70% of 6500 উলিয়ালে आंसर পাই গলো আমি ওকে 0% কাটি দিলু এতিয়া 70 into 65 কৰি দিয়া आंसर পাই যাব 0 আছে 0 দিলু 7 5 35 3 থাকিলে 7 6 42 অৰ্থাৎ কিমান হ'ব 4550 4550 টকা অপশন এ ইজ দা কারেক্ট आंसर ইজি পিজি ওকে ইজি পিজি নেক্সট কোৱেশ্যন চাও এই কোৱেশ্যনটো দেখি হয়তো কিছুমানৰ মাথা গৰম হ'ব পাৰে কিন্তু একদম ইজি হয় চাও একদম ইজি এটা ত্ৰিভুজ আছে ABC নামটো কি হয় ABC হয় আৰু এই ABC ডি বিন্দুত BD লম্ব ভাবে আছে কাৰ ওপৰত AC বাহুৰ ওপৰত ওকে তা মানে কি যে ত্ৰিভুজটো হৈছে ABC আকি কেনে দেখুৱাই দিছো বাৰু কোৱেশ্যনটো কমপ্লিট পঢ়াই নাই আকি দেখুৱাই দিছো বাৰু চাও A B C এইটো হৈছে এটা ত্ৰিভুজ ABC এই ত্ৰিভুজ ABC ত BD টো কি হয় AC বাহুৰ ওপৰত লম্ব এইটো হৈছে লম্ব এইটো হৈছে BD ওকে এইটো হৈছে BD AC ৰ ওপৰত লম্ব D বিন্দুত লম্ব এইটো D বিন্দুত লম্ব ওকে ঠিক আছে লম্ব যদি হয় তা মানে এইটো 90 ডিগ্ৰী হ'ব লাগিব আৰু এইটো 90 ডিগ্ৰী হ'ব লাগিব AC বাহু ওপৰত লম্ব হোৱাৰ কাৰণে এই এংগলটো 90 ডিগ্ৰী হৈ গল আৰু DBC অৰ্থাৎ এই এংগলটো দিয়া আছে 44 ডিগ্ৰী দিয়া আছে BC বাহুত ই এটা বিন্দু এইটো BC ইয়াতে এটা বিন্দু আছে ই বুলি ই নামৰ এটা বিন্দু আছে যাতে CAE তাৰ মানে আমি কি কৰিব লাগিব AE কানেক্ট কৰিব লাগিব AE কানেক্ট কৰি দিলো ওকে তেতিয়াহে কি হ'ব CAE অৰ্থাৎ এই এংগলটো দিয়া আছে 34 ডিগ্ৰী
এইখিনি আমাক কুৱেশ্যনত দিয়া আছে এতিয়া আমি উলিয়াব লাগে এ ই বি এই এংগলটোৰ মান কিমান হ'ব এ ই বি অৰ্থাৎ এইখিনি এংগল কিমান হ'ব বেলেগ কালাৰ এটাৰ জৰিয়তে দি দিও বাৰু এইখিনিৰ মান কিমান হ'ব আমি উলিয়াব লাগে ঠিক আছে তো কেনেকৈ উলিয়াম এতিয়া লাগিল না পাজল হয়নে নহয় চাওক কেনেকৈ কি কৰ পৰা কেনেকৈ কি উলিয়াম ভালদৰে চাব হা চাওক প্ৰথমতে আমি বি ডি চি মই এইফালে সাইডত আঁকি দিছোঁ বাৰু একদম ফোকাস কৰিব হা বি ডি চি একদম ধৈৰ্য নহলে একো শিকিব নোৱাৰিব এইটো 44 ডিগ্ৰী আমি প্ৰশ্নতে পাইছোঁ আৰু এইটো লম্ব কাৰণে 90 ডিগ্ৰী এতিয়া আপুনি নিজে ভাবক যে এই সি এংগলটো এই এংগলটোৰ মান কিমান হ'ব নিজে ভাবক একবাৰ ভাবক যে এই সি এংগলটোৰ মান কিমান হ'ব আমি এটা বস্তু জানো কি বস্তু জানো এটা বেসিক আমি জানো কি যে এটা ত্ৰিভুজটোৰ ইন্টাৰনেল এংগল বিলাকৰ সাম হৈছে 180 ডিগ্ৰী তা মানে কি যে এই যেটো তিনিটা কোণ যে আছে তিনিটা কোণ এই তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী পাও বুলি আমি জানো দুটাটো দিয়াই আছে তিনিটা লগ লাগি 180 হ'ব লাগে এই দুটা লগ লাগিলে কিমান হ'ব 44 আৰু 90 লগ লাগিলে কিমান হ'ব 134 ডিগ্ৰী হৈ যাব তেতিয়া হলে 180 ডিগ্ৰী যদি হবা লাগে আৰু কিমান লাগে যিমান লাগে সেইটোৱে সিৰ ভ্যালু হৈ যাব যিমান লাগে সেইটোৱে সিৰ ভ্যালু হৈ যাব হয়নে নাই কিমান লাগে 46 ডিগ্ৰী লাগে 46 ডিগ্ৰী যদি আৰু পোৱা যায় বা যোগ কৰি দিয়া যদি যায় তেতিয়া 180 ডিগ্ৰী হয় ঠিক আছে তা মানে ইয়াৰ ভ্যালু হৈ যাব 46 ডিগ্ৰী ঠিক আছে ইয়ালৈকে একদম স্টেপ বাই স্টেপ লাহে লাহে ওকে তো আমি গম পালো যে এই সি এংগল যেটো হয় ইয়াৰ ভ্যালু হৈছে 46 ডিগ্ৰী ওকে মই চাও অলপ কি বুজাই গৈ আছো এইখিনি ওকে একবাৰতে কৰি দিয়া নাই এতিয়া চাও এতিয়া এই ত্ৰিভুজত মন কৰিব এই ত্ৰিভুজটোত মন কৰিব আকি দিছো সাইডত হা সাইডত আকি দিছো বাৰু এ ই সি ওকে আমি এইবাৰ কি কৰিম এইবাৰ এইখিনি পৰ্চন উলিয়াই লম এইখিনি পৰ্চন আমি উলিয়াই লম এইখিনি পৰ্চন এ ই সি এইখিনি পৰ্চন উলিয়াই লম ঠিক আছে চাও কি হ'ব এ এংগলটোৰ মান কুৱেশ্যনটো 34 ডিগ্ৰী দিয়া আছে সি এংগলৰ মান আমি অলপ আগত 46 ডিগ্ৰী পালো এই দুটা লগ লাগিলে কিমান হ'ব 80 ডিগ্ৰী হ'ব এই দুটা লগ লাগি 80 ডিগ্ৰী হ'ব 34 ডিগ্ৰী আৰু 46 ডিগ্ৰী দুটা লগ লাগি 80 ডিগ্ৰী হয় তা মানে এই ই এংগলটো যে আছে ইয়াৰ ভ্যালু 100 ডিগ্ৰী হ'ব লাগিব তেতিয়া হে 100 34 46 মিলি কেনে 180 ডিগ্ৰী হ'ব কাৰণ এটা ত্ৰিভুজৰ গোটেই কোণৰ মাপ তিনিটা কোণ থাকে তিনিটা কোণৰ মাপ 180 ডিগ্ৰী হ'ব লাগে এইটো কনসেপ্ট আমি এপ্লাই কৰিছো বেলেগ একো কনসেপ্টে নাই জাস্ট এইটো কনসেপ্টে এপ্লাই কৰি আছো আমি হৈ গল তো 100 ডিগ্ৰী কেনেকৈ আহিল গম পালা আকবা কৈছো 34 ডিগ্ৰী 46 ডিগ্ৰী আৰু এই এংগল ই যেটো আছে সেইটো লগ লাগি 180 ডিগ্ৰী হবা লাগে 34 ডিগ্ৰী আৰু 46 ডিগ্ৰী দুটা লগ লাগি 80 ডিগ্ৰী হৈ গল আৰু কিমান লাগে আৰু 100 ডিগ্ৰী লাগে তো এই 100 ডিগ্ৰীটো কাৰ মান হ'ব লাগিব ইৰ ভ্যালু হ'ব লাগিব ওকে তো ইয়াৰ মানু আমি 100 ডিগ্ৰী পাই গলো এতিয়া লক্ষ্য কৰা বিসি এডাল কি হয় এডাল স্ট্রেট লাইন হয় বিসি যদি স্ট্রেট লাইন হয় তেতিয়া হলে কিমান হ'ব 180 ডিগ্ৰী হ'ব যদি স্ট্রেট লাইন হৈ যায় ইয়াতে ই এনেকুৱাকে আছে এইটো ই ই বিন্দুত এইডাল ই এনেকুৱাকে আছে নে নাই আছে আৰু এই তলৰ এইখিনিৰ ভ্যালু আমি 100 ডিগ্ৰী পাইছো নে নাই পাইছো তেতিয়া হলে এইফালৰটো কিমান হ'ব লাগিব 80 ডিগ্ৰী হ'ব লাগিব 100 যোগ 80 তেতিয়া হে 180 হ'ব আৰু 180 টো কৰ পৰা পালো এইটো ত্ৰিভুজ নহয় এইটো এডাল সৰল ৰেখা বুলি কলে কি হয় স্ট্রেট লাইন হলে 180 ডিগ্ৰী বাস সিম্পল একোই নাই হয়নে নহয় একদম বেসিক কনসেপ্ট ইউজ হৈছে চাও একদম কিবা ডাঙৰ ক্যালকুলেশন আছে নেকি ইয়াত একো ডাঙৰ ক্যালকুলেশন নাই জাস্ট কি আছে সৰু বেসিক কনসেপ্ট বিলাক আছে ত্ৰিভুজৰ কোণৰ গতিকেইটা কোণ যোগ কৰিলে 180 ডিগ্ৰী পায় এডাল স্ট্রেট লাইন হলে 180 ডিগ্ৰী পায় জাস্ট সেই কনসেপ্ট বিলাক আমি এপ্লাই কৰিছো ডাঙৰ কনসেপ্ট নাই নেক্সট কোৱেশ্চন চাওক ট্ৰিগোনোমেট্ৰি সিলেবাসত আছে লাগিব আৰু ক্লাস 10 বেসিস লাগে সেইকাৰণে ক্লাস 10 ৰ বুকৰ পৰাই উঠাই দিছো
এইটো কুৱেশ্যন ওকে চাওক sin স্কয়াৰ a বাই 1 মাইনাছ cos a ইয়াৰ ভ্যালু কি হৈ যাব ওকে sin স্কয়াৰ a তো এক নম্বৰ যে আমাৰ আইডেন্টিটি হয় sin স্কয়াৰ a প্লাস cos স্কয়াৰ a ইয়াৰ ভ্যালু হৈছে 1 তো মই যদি অকল sin স্কয়াৰ a ৰাখি কেনে cos স্কয়াৰ a যদি ৰাইট সাইডত লৈ যাও তেতিয়া কিমান হৈ যাব 1 মাইনাছ cos স্কয়াৰ a হৈ যাব তো মই কি কৰিম এই sin স্কয়াৰ a যে আছে sin স্কয়াৰ a এর জায়গাত মই এই 1 মাইনাছ cos স্কয়াৰ a মই পুট কৰি দিম এইখিনি পুট কৰি দিম ওকে চাব তেতিয়া কি হ'ব 1 মাইনাছ cos স্কয়াৰ a হয়তো আপুনি জানিব পাৰে সেই কাৰণে মই স্টেপ বাই স্টেপ লিখি দিছো যদি জানে দেন বঢ়িয়া ওকে এতিয়া চাব 1 মাইনাছ cos স্কয়াৰ a ইয়াক আমি লিখিব পাৰিম কি 1 মাইনাছ cos a হোল ইনটু 1 প্লাস cos a হিচাপে লিখিব পাৰো তাৰ মানে কি a স্কয়াৰ মাইনাছ b স্কয়াৰ ইয়াতে 1 স্কয়াৰ এনেকৈ লিখিব পাৰো 1 স্কয়াৰ মানে 1 এ হয় a স্কয়াৰ মাইনাছ b স্কয়াৰ a স্কয়াৰ মাইনাছ b স্কয়াৰ মানে কি a মাইনাছ b হোল ইনটু a প্লাস b বাস সিম্পল তো মই ইয়াতে লিখি দিম 1 minus cos a 1 plus cos a আগতেও লিখিব পাৰা একো মেটাৰ নকৰে ওকে এইটো উল্টা পাল্টা কৈ লিখিব পাৰা 1 plus cos a লিখা cos a plus 1 লিখা লিখিব পাৰা কিন্তু 1 minus cos a ওকে লিখিব লাগিব ওকে এইটো পিছতো লিখিব পাৰা 1 plus cos a আগত লিখিলা তাৰপিছত 1 minus cos a পিছত লিখিলা একো মেটাৰ নকৰে এতিয়া তলে উপৰে 1 minus cos a 1 minus cos a কাটা গল থাকিলে 1 plus cos a so option a is the correct answer okay but simple okay next question এই কোৱেশ্যনটো কি হয় ত্ৰিকোণমিতিৰ হয় চাওক ইয়াতে কি কৰিব এতিয়া ক্ৰস মাল্টিপ্লাই কৰি দিয়ক ওকে তো ক্ৰস মাল্টিপ্লাই কৰি দিলে কি হ'ব এনেকুৱা হ'ব নে নাই হ'ব বা ডাইৰেক্ট এলসিয়াম লৈ কিনে কৰিলে হৈ গল কি হ'ব তেতিয়া তলত থাকিব cos থিটা হোল ইনটু 1 প্লাস sin থিটা ডাইৰেক্ট বজ্ৰ পূৰণ কৰি দিছো তলে তলে পূৰণ কৰি দিছো cos স্কয়াৰ থিটা প্লাস 1 প্লাস sin থিটা কি হৈ যাব 1 প্লাস sin থিটা হোল স্কয়াৰ হৈ যাব তো ভাঙি দিয়া cos স্কয়াৰ থিটা প্লাস 1 প্লাস sin থিটা হোল স্কয়াৰ মানে কি a প্লাস b হোল স্কয়াৰ মানে a স্কয়াৰ অৰ্থাৎ 1 স্কয়াৰ মানে 1 প্লাস b স্কয়ার অর্থাৎ sin স্কয়ার থিটা প্লাস টুয়াইস ab অর্থাৎ 2 into 1 into sin থিটা ওকে তলত থাকিব যেনেকে আছে তেনেকে cos থিটা 1 plus sin থিটা এতিয়া চাব মই অলপ আগতে দেখুৱাই দিলো যে sin স্কয়ার থিটা plus cos স্কয়ার থিটা বা sin স্কয়ার a plus cos স্কয়ার a ভ্যালু কি হয় 1 হয় তো ইয়াতে চাব cos স্কয়ার থিটা আৰু sin স্কয়ার থিটা কি হ'ব sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা 1 হৈ যাব এই দুটা মিলি কেনে 1 হ'ব আৰু এটা 1 আছে ইয়া অলৰেডি সো 1 plus 1 2 আহি যাব 2 কেনেকৈ আহিলে হয়তো কাৰোবাৰ মাইন্ডত কনফিউজন হ'ব পাৰে 2 কেনেকৈ আহিল sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা 1 আহিল 1 plus 1 কি হৈ গল 2 হৈ গল বাস সিম্পল আৰু যিখিনি মই মাৰ্ক কৰি দিলো হাইলাইট কৰি দিলো সেইখিনি গুছি গল কাৰণ sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা লগ লাগি 1 হৈ গল ওকে তলত যেনেকৈ আছে হেনেকৈ থাকি যাব এতিয়া হয়তো ভাবিছে আপুনি লম্বা বুলি আৰে ভাই এইখিনি পুৰা কনসেপ্টটো ইউজ কৰিবই লাগিব বাকি আৰু আপোনাৰ প্ৰেক্টিছৰ ওপৰত কথা আপুনি কেনেকৈ কৰিব হেতু আপোনাৰ ওপৰত কথা কাৰণ একেটা কোৱেশ্যনকে বহুত দীঘলকেও কৰিব পাৰি শৰ্টকেও কৰিব পাৰি তো হেতু ডিপেন্ড কৰিব যে আপুনি কিমানখিনি শিকিছে ইয়াতে মই 2 কমন লব পাৰিম 2 কমন লোৱাৰ পিছত থাকিব 1 plus sin থিটা তলত থাকিব cos থিটা আৰু ইয়াতে মই গুটেই স্টেপ বাই স্টেপ লিখি দিছো দে টেনশন লব নালাগে 1 plus sin থিটা কাটি দিলো 2 by cos থিটা অৰ্থাৎ 2 into 1 by cos থিটা আৰু 1 by cos থিটা মানে হৈছে sec থিটা অৰ্থাৎ 2 sec থিটা is the correct answer option C is the correct answer তো এটা বস্তু আপুনি চাব ইয়াতে কৰি কেনে দিও এটা বস্তু দিও যদি sin থিটা is equal to 3/5 হয় তেতিয়া হলে tan থিটা কিমান হ'ব এই বস্তুটো কমেন্ট বক্সত জনাব ঠিক আছে তো ইমানখিনি আছিল আজিৰ সেশনটোত আশা কৰো আপোনালোকে শিকিব পালে কিছু নহয় কিছু
তো আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ